এগৰাকী ৭০ ঊৰ্ধৰ ব্যক্তিৰ এগৰাকী কৰুণ কাহিনী। এই প্ৰচণ্ড শীতৰ মাজতো বৃদ্ধজনে পথৰ দাঁতিত কটাইছে ৰজনী। তিনি পুত্ৰ বোৱাৰী নাতি পুতিৰে এটা বিশাল পৰিয়াল বৃদ্ধৰ। আপনার ওখানে বাড়িতে কে কে আছে? বাড়িতে 3টা ছেলে, 4টে বউ, 5টা ভাতি। তাৰ মাজতো আজি 4 মাহে বৃদ্ধজনৰ আশ্ৰয়ৰ স্থল মাৰ্ঘেৰিটাৰ বৰগোলাইৰ 315 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষ। ৭০ ঊৰ্ধৰ ব্যক্তিগৰাকীৰ নাম তৰুণ চন্দ্ৰ দাস। তোমার নামটা কি? তরুণ চন্দ্র দাস। গুৱাহাটীৰ বাসিন্দা বুলি কয় বৃদ্ধজনে। কিন্তু গুৱাহাটীৰ ক'ত ঘৰ মনত নাই বৃদ্ধজনৰ। গুৱাহাটীৰ পৰা মাৰ্ঘেৰিটা কেনেকৈ পালে অৱগত নহয় বৃদ্ধজন। আপনি এখানে মানে কিভাবে আসলেন? আমি আসলাম গুয়াহাটি ফ্যান্সি বাজারে বাজার করতে গেছিলাম। তো গিয়ে আমার পাগল হয়েছিলাম না, মাথাটা আউটক ঠিকই আছে। এখানে কি করে এলাম বলতে পারিনি, সব ভুলে গেছি। আজি 4 মাহে তিনিচুকীয়া জিলাৰ মাৰ্ঘেৰিটাৰ বৰগোলাস্থিত বিবেকানন্দ কেন্দ্ৰীয় বিদ্যালয়ৰ সমীপত 315 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত বসবাস কৰি আছে বৃদ্ধজনে। বিগত 4 মাহ পূৰ্বে ব্যক্তিগৰাকীৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষত মুৰ্মূৰ্ষ অৱস্থাত উদ্ধাৰ হয় আৰু স্থানীয় কেইজনমান ব্যক্তিৰ প্ৰচেষ্টাত চিকিৎসালয়লৈ নিয়া হয়। পৰৱৰ্তী সময়ত ব্যক্তিগৰাকীৰ পৰা ঘৰৰ ঠিকনালৈ গুৱাহাটীলৈ বুলি স্থানীয় লোকসকলে ঠিকনা বিচাৰি যায় যদিও ঠিকনা বিচাৰি নাপাই উভতি আহে। অৱশেষত 315 নং ৰাষ্ট্ৰীয় ঘাইপথৰ কাষতে লোকজনৰ থকাৰ ব্যৱস্থা কৰি দিয়ে। কি পৰিস্থিতিত বৃদ্ধজনে এইদৰে অঘৰী জীৱন যাপন কৰিব লগা হৈছে সেয়া স্পষ্ট হোৱা নাই। বৃদ্ধজনৰ ভাষ্য যদি সত্য, 3 বিবাহিত পুত্ৰ সন্তানৰ প্ৰীতি। বাড়িতে 3টা ছেলে, 4টে বউ, 5টা ভাতি। তোমারে ওরা তোমারে এখানে খুঁজে আয় নাই? 5টা ভাতি তোমারে খুঁজতে তোমারে খুঁজে আয় না এখানে ওরা? হ্যাঁ, তোমারে খুঁজে আয় না এখানে? খুঁজে না না। আচ্ছা, তেন্তে বৃদ্ধ প্ৰীতি 4 মাহে নিৰুদ্দিষ্ট হৈ থকাৰ পাছতো সন্ধানৰ বাবে কেনে ব্যৱস্থা লৈছে সেয়া গুৰুত্বপূৰ্ণ প্ৰশ্ন।